নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু মাই এনাদাৰ মিনি ব্লগ আজি মোৰ ভাইটিৰ ভণ্টিৰ এটা ড্ৰিম পূৰণ হ'ল ড্ৰিমটো কি জানেনে যে এদিন আমি গাড়ী লৈ কৰবালৈ অকলে ফুৰিবলৈ যাম মা দেউতা নোহোৱাকে আৰু আজি আছিল সেই দিনটো দেউতাৰ পাৰমিশন লৈ উলাই গলো তিনিও ভাই ভনী লগতে মোৰ কাজিন এজনী একেবাৰে ধুনীয়া এটা ঠাইলৈ ঠাইডোখৰ চাওক দেখি শান্তি লাগি গৈছে মনত এতিয়া কথাটো হ'ল আমি যিখন গাড়ী লৈ আহিছো সেইখন দেউতাৰ অতি মৰমৰ গাড়ী আৰু আমাৰ ভাইটিয়ে নতুনকৈ গাড়ী চলাবলৈ শিকিছে সেইকাৰণে দেউতাই মানে ভয়ে ভয়ে হ'লেও কিবাকে পাৰমিশন দিছে কিন্তু আমি দেউতাক একেবাৰে বিশ্বাস দি আহিছো যে গাড়ী যেনেকৈ লৈ যাম তেনেকৈ ঘূৰাই লৈ আহিম ধুনীয়া সেউজীয়াৰ মাজে মাজে গৈ পালো আমি এডোখৰ নতুন ঠাইডোখৰ কি বাৰু কমেণ্টত জনাবচোন দেই আৰু তাত খাবলৈ আমি কেইটামান বস্তু লৈ গৈছিলোঁ য'ত আমি নেচাৰ এনজয় কৰি একদম মস্তকে আমি ধুনীয়াকৈ বহি বহি খাইছোঁ আৰু যেতিয়া ষ্ট্ৰেছফুল কামৰ বাবে ব্ৰেইনটো ফাটি যাওঁ অৱস্থা হয় নহয় তেতিয়া কিন্তু এনেকুৱা ধৰণৰ ঠাইবিলাকেহে মানুহক ৰিলেক্স কৰাব পাৰে আৰু আজিৰ দিনটো সঁচাকৈ বহুত মেমৰেবল হৈ ৰ'ব কিবা এটা স্পেচিয়েল আছিল আজিৰ দিনটোত চ' আজিৰ মিনি ব্লগটো ইমানে আশা কৰোঁ আপোনালোকে ভাল পালে বাই বাই